আমি গভৰ্নিং বডি সমূহক লবৰ কাৰণে আমি অনুমতি দিছো আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে দিব পৰা হ'ব তেওঁলোকে আৰু আমাৰ কোনো আউটসোৰ্সিং কৰিব নালাগে গভৰ্নিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব আমাৰ বডো একৰ্ডত এটা ক্লজ আছিলে যে বিটিআৰৰ সীমা শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চলসমূহকো সামৰি ল'ব যোৱা বছৰ 15 আগষ্টত মই ঘোষণা কৰিছিলোঁ যে 60খন নতুনকৈ গাঁও আমাৰ বড়োলেণ্ডত বা বিটিআৰত আমি অন্তৰ্ভুক্ত কৰিম ইতিমধ্যে 41খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিলে কিন্তু 60খন পাবলৈ আৰু 19খন গাঁও আমি বিটিআৰত অন্তৰ্ভুক্ত কৰিব লাগে আজি কেবিনেটে 16খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিছে নতুনকৈ আৰু 3খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই পেলাই সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব অৰ্পণ কৰিছে অৰ্থাৎ ইয়াৰ ফলত আমি পুনে ক'ব পাৰোঁ যে বিটিআৰ একৰ্ডত যেটো এটা ডাঙৰ কথা আছিল যে শোণিতপুৰ আৰু আমাৰ বিশ্বনাথ জিলালৈকে বিটিআৰৰ সীমা বৃদ্ধি হ'ব কিন্তু কেৱল 80%তকৈ অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ'ব তেনে গাঁও আমি 60খন সিলেক্ট কৰিছিলোঁ 41খন আগতে আমি অৰ্পণ কৰিছিলোঁ 19খন আমি কৰিলে আমাৰ প্ৰতিশ্ৰুতি পূৰ্ণ হয় তাৰে আজি আমি 16খন পুনে অৰ্পণ কৰিছোঁ আৰু 3খনত বড়ো লোকৰ সংখ্যা কিমান তাক এবাৰ পুনৰাই চাবৰ কাৰণে মুখ্যমন্ত্ৰী কেবিনেটে দায়িত্ব দিছে আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল ক্ষুদ্ৰ ব্যৱসায়ীসকলক লৈ আমাৰ জিএসটিৰ আপোনালোকে জানে যে 2017 চনৰ পৰা মোটামুটি অসমত জিএসটি বলবৎ হয় আৰু সেই সময়ৰ পৰা বিভিন্ন সময়ত টেক্সৰ যি ক'ব গ'লে ডিপাৰ্টমেণ্টে ভাবে যে টেক্স দিব লাগে ব্যৱসায়ীসকলে নতুনকৈ জিএসটি আহিছে নীতি নিয়ম গম পোৱা নাছিলে এই ধৰণৰ বিভিন্ন পৰিপ্ৰেক্ষিতত 2017-18 চনত 28,390খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে 2018-19 চনত 36,801খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে 2019-20ত 39,168 আমাৰ টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে 2020-21 চনত 3,937খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে আৰু 2021-22ত 2008ত 52খন টেক্স ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে অৰ্থাৎ যোৱা বছৰ অক্টোবৰ মাহত অসমত 1,11,148 গৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে জিএসটি ৰিয়েলাইজেশ্যনৰ নটিচ ইস্যু হৈছিলে সেই সময়ত ইলেকশ্যনৰো পৰিৱেশ আছিল আমি যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাৰণে গৈছিলোঁ তেতিয়া সৰু ব্যৱসায়ীবিলাকে আমাক আহি লগ কৰিছিলে যে মোক 5,000 টকা মোৰ জিএসটি আছিল এতিয়া সুদে সৈতে মোৰ 1 লাখ টকা হ'লগৈ মূলতঃ এই গোটেই ব্যৱসায়ীবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিলে মন্ত্ৰী অশোক সিংহাল আৰু মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত আমি এখন কেবিনেট কমিটি গঠন কৰি দিছিলোঁ আৰু কেবিনেট কমিটিখনে অসমৰ গাঁৱে ভূঞে
আৰু বিভিন্ন স্থানত বিশেষকৈ জিলা সদৰসমূহৰ বিভিন্ন ব্যৱসায়ীৰ লগত গৈ বিভিন্ন স্থানত সাক্ষাৎ কৰিছিলে। তাৰ উপৰিও আমাৰ টেক্স অফিচাৰসকলৰ লগতো তেওঁলোকে আলাপ আলোচনা কৰিছিলে। আৰু আলাপ আলোচনা কালত এটা কথা প্ৰমাণ হৈছিলে যে বহু ক্ষেত্ৰত যিটো ছফ্টৱেৰৰ পৰা নটিচ যায় তাত এটা সীমা নথকা কাৰণে 1000 টকা কোনোবাই নিদিলেও নটিচ যায়, 50 কোটি টকা নিদিলেও নটিচ যায়। সীমা এটা নিৰ্ধাৰণ কৰি নোথোৱা কাৰণে বহুত ক্ষুদ্ৰ ব্যৱসায়ী তাতে নটিচ গৈছিল। আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে যদি 5 লাখ টকাতকৈ অধিক টেক্স ভেলু হয় তেতিয়াহে ছফ্টৱেৰৰ বেচিছত নটিচ যাব। ইয়াৰ ফলত ভৱিষ্যতে ক্ষুদ্ৰ ব্যৱসায়ীসকল আমাৰ যিটো বিগ ডেটা এনালাইচিছৰ ওপৰত আমি নটিচ পঠাওঁ তাৰ পৰা তেওঁলোকে ৰেহাই পাব। পুৰণা গোচৰসমূহো কেবিনেটে খুব ভাল কৰি পৰ্যালোচনা কৰে আৰু পৰ্যালোচনা কৰাৰ পিছত কেবিনেটত এটা কথা ওলাই যে আমি অকণমান আমাৰ হাতত এটা পাৱাৰ আছে 161 অফ GST Act। এই পাৱাৰটো যদি আমি খুব জুডিচিয়াছলি যদি আমি পূৰণ কৰিব পাৰোঁ তেতিয়াহ'লে 2017-18 চনৰ 10,484টা কেছ আমি ড্ৰপ কৰিব পাৰোঁ। আৰু অলপ যদি জুডিচিয়াছলি যদি আমি চাওঁ 2018-19 চনৰো আমি 15,529টা কেছ আমি ড্ৰপ কৰিব পাৰোঁ। আৰু 19-20, 20-21, 21-22তো আমি যেতিয়া বিগ ডেটা এনালাইটিক্স ছফ্টৱেৰৰ পেৰামিটাৰটো আমি 5 লাখ টকাত থৈ দিম তেতিয়াহ'লে তাতো আমি বহুত ব্যৱসায়ীয়ে ক্ষুদ্ৰ ব্যৱসায়ীখিনিয়ে এই নটিচৰ পৰা হোৱা যিটো তেওঁলোকৰ গাত বোজা আহি পৰিছে উইথ ইণ্টাৰেষ্ট তাৰ পৰা তেওঁলোকে মুক্ত হ'ব পাৰিব। সেইকাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে GST ডিপাৰ্টমেণ্টে 161 যিটো GSTৰ আণ্ডাৰ ছেকশ্যন 161ত আমাৰ যিটো অধিকাৰ আছে ৰেক্টিফিকেশ্যন মটো ৰেক্টিফিকেশ্যন সেই অধিকাৰটো ব্যৱহাৰ কৰি আমি ক্ষুদ্ৰ ব্যৱসায়ীসকলক এই নটিচৰ পৰা আমি ৰেহাই দিম। আৰু স্বাভাৱিকতে ব্যৱসায়ীসকলৰ বাবে ই এটা বিৰাট ডাঙৰ সিদ্ধান্ত। বিভিন্ন সময়ত ব্যৱসায়ীসকলে তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত সমদল ওলাইছিল, প্ৰতিবাদ কৰিছিলে, কাৰণ 1,11,000 মানে বহুত লোকৰ ওপৰত এনেকুৱা নটিচ গৈছিলে। আৰু যিটো আমি ভাবোঁ যিহেতু খুব কম টকাৰ আৰু ইয়াত বহুত ৰেভিনিউ ইনভলভমেণ্ট নাই, গতিকে আমি মানুহখিনিক আণ্ডাৰ ছেকশ্যন 161 আমি প্ৰযোজ্য কৰি আমি তেওঁলোকক ৰেহাই দিব পাৰিম। অজন্তা নেওগ আৰু অশোক সিংঘালৰ যিখন কেবিনেট কমিটি তেওঁলোকে যিটো পৰামৰ্শ আগবঢ়াইছিল যে অসম চৰকাৰৰ মটো পাৱাৰ আণ্ডাৰ ছেকশ্যন 161টো প্ৰয়োগ কৰিব লাগে, কৰি 5 লাখ টকাৰ তলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক আমি এই নটিচৰ যিটো কাঠামো তাৰ পৰা আমি ৰেহাই দিব লাগে। কেবিনেটে অতীতৰ কেছখিনিও ৰেহাই দিব সিদ্ধান্ত লৈছে আৰু ভৱিষ্যতৰ কেছখিনিও ৰেহাই দিবলৈ সিদ্ধান্ত লৈছে। তাৰ ফলত পুৰণা নটিচ, পুৰণা জৰিমনাৰ পৰা সৰু সৰু ব্যৱসায়ীবিলাক মুক্ত হ'ব। মই ভাবোঁ যে 1,11,000 মানুহৰ ভিতৰত প্ৰায় 90,000 লোক পোনে পোনে বেনিফিটেড হ'ব কেবিনেটৰ এই সিদ্ধান্তৰ কাৰণে। আৰু আজি সেই সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰে। তাৰ ফলত বহু ব্যৱসায়ীৰ যিটো তেওঁলোকৰ চিন্তা আছিলে, দুশ্চিন্তা বুলিয়ে ক'ব লাগিব, সেই দুশ্চিন্তাৰ পৰা তেওঁলোকে
বাচিব পাৰিব আনহাতে যিবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে এবভ 5 লাখ যাৰ নেকি দিবলগীয়া আছে বা ইন্টাৰেষ্ট হলে পায় তেনেকুৱা কেছবিলাক আমি ৰেহাই লাইনত যাব দিয়া নাই সেই কেছবিলাক যাতে ভাল কৰি অনুসন্ধান কৰি এটা লজিক্যাল কনক্লুজনলৈকে আনে তাৰ কাৰণে আমি জিএসটি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছো এইবিলাক আজিৰ কেছ নহয় 24 25 23 24ৰ কেছ নহয় বোৰ পুৰণা কেছ আছিল মানুহখিনিৰ এটা সমস্যা হৈ আছিল আজিৰ পৰা সমস্যাটো তেওঁলোকৰ বহু পৰিমাণে দূৰ হ'ব আৰু এইখিনিৰ ভিতৰতে কোভিডৰ সময়খিনিও সোমাই আছিল গতিকে বহুতখিনি ব্যৱসায়ী আজি এটা মানসিক অশান্তিৰ পৰা ৰক্ষা পাব শেষত কেবিনেটে আজি এটা শিক্ষা বিভাগক এটা নিৰ্দেশ দিছে খুব ইম্পৰ্টেন্ট ডিসিশন যে আমাৰ অসমৰ বহুত অঞ্চলত স্থানীয় মাধ্যমত কিছুমান ভাল ভাল স্কুল গঢ় লৈ উঠিছে শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় বিভিন্ন আমাৰ বৰাক ভেলীত সৰস্বতী শিশু নিকেতন হ'ব বিভিন্ন বিদ্যালয় য'ত নেকি ভাল ভাল স্থানীয় ভাষাৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে আজি আমি শিক্ষা বিভাগক নিৰ্দেশ দিছো যে সেই বিদ্যালয়সমূহৰ 25% সিট চৰকাৰে লৈ ল'ব পাৰে নেকি আৰু চৰকাৰে ষ্টুডেন্ট নিদিয়ে গাঁওখনৰে দুখীয়া 25% লৰাই এডমিশন ল'ব পাৰে নেকি আৰটি এক্টত তাৰ ব্যৱস্থা আছিলেই কিন্তু আমাৰ অসম চৰকাৰে তাক ইমান দিনে ৰূপায়ণ কৰা নাছিলে এইটো যদি ৰূপায়ণ হয় তেতিয়াহলে এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবিলাক সামাজিক সংস্থাসমূহে পৰিচালনা কৰে প্ৰফিট মোটিভ নাই য'ত মালিক নাথাকে কোনোবা নহয় কোনোবা সমিতিয়ে পৰিচালনা কৰে তেনেকুৱা স্কুলবিলাকত যদি আমি 25% সিট দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি মুকলি কৰি দিব পাৰো এটা পৰীক্ষা লৈ পেলাই কম্পিটিশন কৰি 25% ষ্টুডেন্ট তেওঁলোকে ল'ব আৰু তাৰ ফিজটো যিয়ে প্ৰচলিত ফিজ নহওক কিয় ফিজটো ৰাজ্য চৰকাৰে দিব তেতিয়া বহুত ল'ৰা ছোৱালী দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাৰ মনত এটা ইচ্ছা থাকে কিছু অন্তত মেধাৰ ভিত্তিত পৰীক্ষা দি তেনেকুৱা স্কুলবিলাকত নামভৰ্তি কৰিব পাৰিব আৰু ইয়াত স্কুলৰ কোনো আমি ঠিক কৰি নিদিও যি স্কুলে পঞ্জীয়নভুক্ত কৰে কোনোবাই ক'ব পাৰে শংকৰদেৱ স্কুলৰ কাৰণে মৰম কৰিলে তেনেকুৱা নহয় স্কুলখনেও পঞ্জীয়ন কৰিব লাগিব যে হয় এইটো আঁচনিৰ অধীনত মই 25% ষ্টুডেন্ট ল'ব খুজো আৰু যি স্কুলে ইংলিশ মিডিয়ামক আমি নিদিও অকল মাধ্যমিক যেটো ভাষা বড়ো মিডিয়াম অসমীয়া মিডিয়াম বৰাক ভেলীত বেংগলী মিডিয়াম বা স্থানীয় জনজাতীয় মিডিয়াম যিকেটা আছে ৰাভা মিডিয়াম আছে যি অসমীয়া আৰু থলুৱা ভাষা বা বৰাক ভেলীত বেংগলী ভাষাত কৰে তেওঁলোকৰ সেই ধৰণৰ স্কুলেহে ইয়াত আবেদন কৰিব পাৰিব আৰু এইটো হৈ গলে বহুত ল'ৰা ছোৱালীয়ে গুণগত শিক্ষা পাব পাৰিব গতিকে এই ক্ষেত্ৰটো এই খনটো আমি এই ধৰণৰ এটা নতুন আঁচনিটো নতুন নহয় আৰটি এক্টত আগৰ পৰাই আছে কেতিয়াও আমি তাক ৰূপায়ণ কৰা নাছিলো এই ব্যৱস্থাটো আনিব পাৰি নেকি শিক্ষা বিভাগক আমি পৰামৰ্শ দিছো আৰু শিক্ষা বিভাগকো আমি বিভিন্ন সংগঠন বিদ্যানুৰাগী সংস্থাৰ লগতো ইয়াত কথা পাতিব দিছো পুনে পুনে আমি সিদ্ধান্ত লোৱা নাই তেখেতসকলে অহা এমাহৰ ভিতৰত অসমৰ বিভিন্ন শিক্ষানুৰাগী সংগঠন সাহিত্য সভা বিভিন্ন জনৰ লগত আলোচনা কৰি কেবিনেটত এটা পূৰ্ণ প্ৰস্তাৱ আনিব আজি মাত্ৰ আমি প্ৰাৰম্ভিক প্ৰস্তাৱ এটা আমি ক্লিয়াৰ কৰিছো যদি ৰাইজে বেয়া পায় আমি ড্ৰপ কৰি দিব পাৰো ৰাইজে ভাল পালে ইয়াক আমি ৰাখিব পাৰো কিবা আপোনালোকৰ প্ৰশ্ন থাকিলে দিব কৰ্তন নহয় গাঁও দিয়া হৈছে 19খন গাঁও অলপ পিছত আমাৰ নটিফিকেশন ওলাই যাব গাঁওখিনিৰ নাম মই মনত ৰখা নাই আপোনালোকে পাই যাব কিন্তু এই 19খন গাঁও সম্পূৰ্ণ জনজাতীয় লোক থাকে তাতে অজনজাতীয় লোক নাই
80% and above 80% and above কিন্তু আমি দিওঁতে 100% হৈছে দিওঁতে 100% পৰিছে গতিকে এতিয়া শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বিটিআৰৰ গাঁও সৰ্বমুঠ 60খন হ'বগৈ আৰু যিটো মই কমিটমেন্ট দিছিলো আমাৰ কমিটমেন্টটো আজি পুৰা হৈ গ'ল আৰু গাঁও এতিয়া এড হোৱাৰ প্ৰস্তাৱ নাই ইয়াতকৈ গাঁও এড হলে গাঁও বাদু পৰিব লাগিব যদি কৰবাত বিটিআৰে গাঁও এৰি দিয়ে যে আমাৰ অজনজাতীয় গাঁও আমি এৰি দিছো তাৰ জায়গাত জনজাতীয় গাঁও দিয়ক ইয়াৰ পিছত 1:1 হ'ব এখন এৰিলে এখন পাব কিন্তু এইখিনি যেহেতু আমি শোণিতপুৰৰ আৰু বিশ্বনাথ জিলাক আমি যেটো আমাৰ বড়ো ওয়েলফেয়াৰ কাউন্সিল আছিল তাতো আমি অন্তৰ্ভুক্ত কৰা নাছিলো বিটিআৰত দিম বুলি আজি এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হল যে এতিয়া বিশ্বনাথ চাৰিআলি গহপুৰলৈকেও বিটিআৰ থাকিব কিন্তু সেই গাঁৱতহে থাকিব যি গাঁৱত 80 and above বা দিওঁতে আমি 100% খিনিয়ে দিছো এতিয়া কোনোবা এখন যদি আমি উলাব লাগে এখন খুমাব লাগিব কমিটিটো কাম কৰি থাকিব বহুত আবেদন আছে আবেদন নিবেদনবোৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো চলি থাকিব আমি বহুত ৰাইজৰ পৰা আবেদনো পাইছো কিন্তু এইখিনি আমাৰ দিবলগীয়া আছিল আমি দিলো এতিয়াৰ পৰা কথাটো অলপ বেলেগ ধৰণে ইনক্লুশন এক্সক্লুশন এতিয়া দুইটাই হ'ব যদি ভৱিষ্যতে কিবা হয় অকল আৰু ইনক্লুশনে নহব এতিয়া এক্সক্লুশনো হ'ব 60 has been 41 was included earlier. Today, Cabinet has approved 19 more. And thereby, we have fulfilled commitment made in the BTR record. Gaon school khone eta entrance patibo. Khali tat economic criteria ta ami dim. Aidhyabanta luke nuaribo. Dhorok mur ekhon jatiyo bidyalay ase Baihata Sarilit. Osoror jikhini gaon ase, he gaonat eta porikha hobo. 25% স্কুল ষ্টুডেণ্টক তেওঁলোকে পৰীক্ষা পাতি লৈ ল'ব লোৱাৰ পিছত তেওঁলোকে চৰকাৰক দিব যে মান্থলি 1000 টকা ফিজ ইয়াৰ পৰিৱৰ্তে আমাক দিয়ক তেতিয়া চৰকাৰে 1000 ইনটু যিমান হয় 25 জন ষ্টুডেণ্ট ললে 100 জন 25000 কৰি মাহত 25000 ইনটু 10 মাহ দুমাহ স্কুল নাথাকে 2,50,000 টকা আমি অনুদান কৰি দি থাকিম আৰু যেতিয়া 3টা বছৰতে শিক্ষাৰ্থী হৈ যাব অনুদানৰ সংখ্যা 6 লাখ টকা হ'বগৈ আৰু সব স্কুলতে আমি নিদিও যিখিনি স্কুলে আৰটি কমপ্লাই কৰে যিখিনি নীতি নিয়মত হোৱা স্কুল প্ৰথম স্কুলে আবেদন কৰিব স্কুল পৰীক্ষা হ'ব পৰীক্ষা হোৱাৰ পিছত যিখিনি ভাল জাতীয় বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতন বা আনু কোনবা ইয়াত কোনো নাম বুলি কথা নহয় খালি মাধ্যমটো অসমীয়া হ'ব লাগিব বা মাধ্যমটো বড়ো হ'ব লাগিব বা মাধ্যমটো বৰাক ভেলিত বেংগলী হ'ব লাগিব আমি ইংৰাজী মাধ্যমৰ স্কুলত নিদু হা বিপিএল মানে আজিকালিতো 4 লাখ টকা বছৰি ইনকাম হলে আমি বিপিএল ধৰো গতিকে আজিকালিতো বিপিএলৰ ডেফিনেশনটো আমি ডাঙৰ কৰি থৈ দিছো মানে এটা আৰ্থিক মানদণ্ড এটা শিক্ষা বিভাগে নিৰূপণ কৰি দিব যে আমি ইমানটো এইটো বেসিক্যালি দুখিয়া লৰা ছোৱালীৰ কাৰণে কিন্তু দুখিয়াৰ সংজ্ঞাটো কি হ'ব এইটো শিক্ষা বিভাগে বিভিন্ন দল সংগঠনৰ লগত কথা পাতি ঠিক কৰি দিব আমি আজিয়ে গুটেখিনি সিদ্ধান্ত লৈ থোৱা নাই নহলে আমি যদি গুটেখিনি লৈ লওঁ ৰাইজৰ লগত কথা পাতিব একোৱে নাথাকিব কিন্তু তিনটা মূলত সিদ্ধান্ত ইংৰাজী মাধ্যমৰ স্কুলত নিদিও Number 2, 25% maximum. Number 3, স্কুল খেনি উচ্চ মান বিশিষ্ট হ'ব লাগিব এনে সব স্কুলত দিলে তো ৰাতিয়ে গধুলিয়ে বহুত স্কুল গড় লৈ উঠিব সেই কাৰণে স্কুল খেনি এটা উচ্চ মান বিশিষ্ট হ'ব লাগিব আৰু যদি ভগৱানে সব ঠিক ঠাক ৰাখে অহা বছৰৰ পৰা আমি স্কিমটো কৰিব পাৰিম আৰু বহুত লৰা ছোৱালী লাভ হ'ব আৰু অলপ অসমীয়া স্কুল বিলাকৰ গভৰ্নমেন্ট স্কুলৰ লগতে প্ৰাইভেটতো ইংলিশ মিডিয়ামৰ স্কুল নহয় অসমীয়া মিডিয়ামৰ স্কুল অলপ নিৰ্মাণ হ'ব ইয়াৰ ফলত নহলে যেহেতু ইংলিশ মিডিয়ামৰ স্কুলতহে ষ্টুডেন্ট আহে অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট নাহে
সেইকাৰণে অসমীয়া মিডিয়ামত ভাল প্ৰাইভেট স্কুল হোৱা নাই ইয়াৰ ফলত 25% ষ্টুডেণ্ট যদি গভৰ্ণমেণ্টৰ পৰা এনচিউৰ হৈ থাকে তেতিয়া হয়তো ভাল অসমীয়া মাধ্যমৰ স্কুল যিবিলাক আছে তেওঁলোকে এতিয়া ইয়াত যিখন জাতীয় বিদ্যালয় আছে বামুণী মৈদামত তাতো 25% ল'ব লাগিব কিন্তু ইংলিছ কেইখনত আমি নিদিওঁ এইটো হলে অলপ ধৰক আজি বামুণী মৈদামৰ ওচৰতে বহুত দুখীয়া ল'ৰা ছোৱালীয়ে চাই থাকে স্কুলখনৰ প্ৰতি তেওঁলোক যাব নোৱাৰে এতিয়া এইটো সুবিধা হলে জাতীয় বিদ্যালয় পৰীক্ষা পাতিব আমি পৰীক্ষা নাপাতো কিন্তু দুখীয়া ল'ৰা ছোৱালীখিনিৰ মাজত পৰীক্ষা পাতি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব আৰু বেলেগ ষ্টুডেণ্টে যিমান ফিজ দিয়ে আমিও সিমানেই দি দিম তেওঁলোকৰো ক্ষতি নহল এটা সুদূৰ প্ৰসাৰী এটা চিন্তাধাৰা এটা শিক্ষাত আনিব খোজা হৈছে কিন্তু ৰাইজে ইয়াত মই শিক্ষামন্ত্ৰীক কৈছো যেহেতু অকনমান বস্তুটো স্পৰ্শকাতৰ সেইকাৰণে অলপ আলাপ আলোচনা যাতে কৰি লয় পোনছাতে এইটো সিদ্ধান্ত বুলি ধৰি ল'ব নালাগে এইটো এটা কনসেপ্ট বুলি ধৰিব লাগে যে এটা কনসেপ্ট এটা লোৱা হৈছে এইটো ফাইনেল ডিসিশন বুলি ল'ব নালাগে সমাহত আমাৰতো অহা বছৰ এডমিশনৰ সময়তহে কৰিব পাৰিম সিদ্ধান্ত ললেওতো আজি আমি একো কৰিব নোৱাৰো আমাৰ এডমিশন কোন মাহত এই বছৰটো অহা বছৰ এডমিশন কেতিয়া হ'ব সো গতিকে সিদ্ধান্তটো আমি যেতিয়াই নলওঁ কিয় ৰূপায়ণটো 1 এপ্ৰিলৰ পৰাহে হ'ব গতিকে অহা শিক্ষাবৰ্ষত আমি এইটো কৰিব পাৰিম এইবাৰ যদি আলাপ আলোচনা কৰি লয় আৰু আমি জোৰ কৰি পুশ কৰিব খোজা নাই 2011, not 2021. We don't have census figure. Will be projected a more revealing data. Will be. So as of this is a data up to 2011, which is official. Whatever I have given here, it is nothing. It is not that I have managed it something. It is official data of Bangladesh census as well as Government of India census. Both the census says that in Assam during 1951 to 2011, Hindu population has declined by 9.23%, and in Bangladesh it is declined by 13%. Almost the decline is almost in a similar trend. হিন্দু জনবসতি বাংলাদেশত 13% কমিছে 2011ত 51ত ইয়াত পাকিস্তানটো সোমাই আছে যেহেতু 51ত এখন পাকিস্তান আছিল কিন্তু 51ৰ পৰা 71 লৈকে টোটাল জনবসতি তাতে 13% কমিছে আৰু অসমত জনবসতি কমিছে 10%। কাৰণটো তো মই কেনেকে কম ইয়াত হিন্দুৰ সংখ্যা কমি গৈ আছে এটা কিয় কমি গৈ আছে সেইটো আমাৰ তাতে বেলেগ এখন গ্ৰাফো আছে তাত মুছলমান সংখ্যা বাঢ়ি যোৱাটো আছে তাত নেক্সট ডাটাটো পাব গ্ৰীনত বেসিক্যালি ডেমোগ্ৰাফিক শিফট বুলি যিটো কয় ডেমোগ্ৰাফিক ইনভেশন বুলি কয় হেতুই আৰু দুইটা ডেটা আছে তাত কিমান মুছলমান বাঢ়ি আছে কিমান হিন্দু কমি আছে কিন্তু মুছলমান বাঢ়াৰ সংখ্যাটো কলে মোক সাম্প্ৰদায়িক বুলি কয় কাৰণে মই হিন্দু কমাটো দি দেখুৱাইছো হেতু শব্দ কলে বেয়া পাই কাৰণে এটো শব্দ মই কোৱা নাই আৰু একেটা কথাকে মই দুই ধৰণে লিখি দিছো আৰু these are real time আৰু দিনত মই কৈছিলো এতিয়া আপোনালোকে মোৰ টুইটাৰ হ্যান্ডেলত জোৰাবাটৰ মাটিটো গুটে স্যাটেলাইট ডাটা দি দিছো টাইম ল্যাপস স্যাটেলাইট ডাটা আপোনালোকে চাব পাৰে এতিয়া মই USTM ৰ এৰিয়াটো আৰু গুটে জোৰাবাটৰ টাইম ল্যাপস ডাটা ফ্ৰম 2008 কেনেকে পাহাৰখন পৰিৱৰ্তন হৈছে মই গুটেটো দেখাই দিছো আৰু 2024ত ই একদম আমাৰ শব্দটো ভাল নহয় কিন্তু এখন নাঙঠ পাহাৰত পৰিণত হৈছে এটো মই আৰু এটো স্যাটেলাইটৰ ডাটা এটো মই ইয়াতে এখন দি থৈ দিছো আপোনালোকে চাব পাৰিব আৰু সন বিলাকো দি আছে প্ৰত্যেকটো সনত কেনেকে পৰিৱৰ্তন হৈছে এই গুটে গ্ৰীনটো এনেকে পাহাৰটো ভাঙি ভাঙি
হৈ আছে। ইয়াত আপোনালোকে নিজেও চাই ল'ব পাৰিব। এইটো কোনোবাই অলপ আগবাঢ়িলে মোৰ ছেটেলাইট ডাটাটো নলৈ ছেটেলাইট ডাটা কিনিবও পায়। চ' ইউ কেন প্ৰকিউৰ অলছ। আৰু মইতো ভাবো যে USTMৰ মালিকে এটা জেহাদে আৰম্ভ কৰিছে। আমি যিটো লেণ্ড জেহাদ বুলি কওঁ, তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত। নহ'লে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ। কোনো প্ৰকৃতিক ভাল পোৱা মানুহে, বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে। এইটো এটা মইতো জেহাদ বুলিয়ে কওঁ এক প্ৰকাৰ। মোক কোনোবাই ভাল পায় বেয়া পায় আৰু উপায় নাই, কিন্তু এইটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰোঁ। কাৰণ নহ'লে পাহাৰখন ৰাখিও ধুনীয়াকৈ আৰ্কিটেক্ট মাতি গছ গছনি ৰাখিও বিল্ডিং বনাব পাৰি, ড্ৰেইনেজ কৰিব পাৰে, ধুনীয়াকৈ গছ গছনিৰ মাজত আশ্ৰম টাইপ বনাব পাৰি। বিভিন্ন ধৰণে আজিকালি হিলছতো শিক্ষানুষ্ঠান হোৱাৰ আৰ্কিটেক্ট আছে। তেওঁতো আৰ্কিটেক্ট ইউজ কৰা নাই, খালি বুলডোজাৰ লগাই ধাৰাত ধাৰ মাটিবোৰ কাটি দিছে আৰু চান্স লৈছে মেঘালয়। কিন্তু কামটো হ'ল অসমৰ ল'ৰা ছোৱালীবিলাকে পঢ়ে। কালিৰ পৰা যদি গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাকে পঢ়া বাদ দি দিয়ে আৰু গুৱাহাটীৰ অধ্যাপক অধ্যাপিকাসকল যদি তাত যোৱা বাদ দি দিয়ে, তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানীও তাতে খতম হৈ যাব। বস্তুটো বনাই লৈছে মেঘালয়ত, ব্যৱসায়টো অসমৰ ওপৰতে নিৰ্ভৰশীল। মেঘালয়তো ষ্টুডেণ্ট তাত কোনো নপঢ়ে, হাৰ্ডলি 10%ও নপঢ়ে। ময়ো দেখা নাছিলোঁ। কিবা এখন ফাংচন পাতোতে মই গৈ মইতো আচৰিতে হৈ গ'লো প্ৰথম। তাৰ পিছত আকৌ মেডিকেল বুলি যোৱা 2 বছৰত, মইতো 3 বছৰ আগত গৈছিলোঁ, 2 বছৰততো আৰু বগৰাই দিলে। আৰু এইটো ছেটেলাইট ডাটা, তেওঁ না কৈতো লাভ নাই। আৰু ছেটেলাইটটোৰ পিকচাৰটোতো আৰু মই বনাব নোৱাৰো 2011 চনত। 2011-10 ফটোটো মই বনাব নোৱাৰো ছেটেলাইটত। হ'ব, ভাল কথা নহয়। ইমান হিন্দু মানুহ কংগ্ৰেছত যায়, নহ'লে 2 দিন পিছত ৰাজীৱ ভৱনত আপোনালোকেও ভাত খাব নোৱাৰা হ'ব। গতিকে অন্তত অলপ হিন্দু মানুহ গৈ আপোনালোকেও ভাত খাব পৰা এটা পৰিৱেশ হৈ থাকিলেতো ভালেই না। আপোনালোকৰতো মন যাব কেতিয়াবা সাংবাদিকতা কৰি ভাত এসাঁজ খোৱালে খাবৰ কাৰণে, নহ'লে 5 বছৰ পিছত আপোনালোকে ইনকুৱাৰী কৰি ভাত খাব লাগিব। গতিকে 2-এজন হিন্দু মানুহ যদি তাতে যায় আৰু দলটোক ধৰি ৰাখিব পাৰে, সেইটো আদৰণীয়। আৰু যদি বিজেপিৰ সৰুৰ পৰাই সংঘৰ আদৰ্শৰে আদৰ্শিত ব্যক্তি যায়, সেইটোতো আৰু ভাল। কিজানি পৰিৱেশটো অলপ বদলাব পাৰি। গতিকে মই অশোক শৰ্মা হওক বা আন যিসকল যাব ওলাই আছে, তেওঁলোকক মই শুভেচ্ছা দিছোঁ যে গৈ কিবা এটা ভাল কৰক। তাতো যদি ভাৰত মাতা জয় হ'ব পাৰে, এইটোতো একো বেয়া কথা নাই। মই আজি কনৰাড চাংমা ডাঙৰীয়াক চিঠি এখন দিছোঁ আৰু ৰাতি মই তেওঁক আজি লগো পাম। কিন্তু তেওঁলোকে আমাৰ কথা শুনি কিমান নিজে কৰিব পাৰিব মই নাজানো, কাৰণ অলৰেডি বহুত কৰিয়ে পেলালে। গতিকে এতিয়া কি কৰি, উপায়টো হ'ল যে এটা আমাৰ ল'ৰা ছোৱালী নগ'লেই ঝামেলাটো মৰি যায়। তেতিয়া এইবিলাক বিল্ডিঙো বন্ধ হৈ যাব, নিজে নিজে গছ গছনি আৰম্ভ হ'ব। আমাৰ মানুহবিলাক তাত গৈ থাকিব নালাগেতো, ঠিক হৈ যাব। ইয়াতে ক'ব পানী উঠিছে আৰু ৰাতিপুৱা গৈ তাত যদি চাকৰি কৰি থাকে, তেতিয়াহ'লে দুইটাতো নিমিলিব। গতিকে কিছুমান বস্তুৰ উত্তৰ হ'ল ইকনমিক, যে অৰ্থনৈতিকভাৱে উত্তৰ দিব লাগে, তেতিয়া বহুত বস্তু ঠিক হৈ যায়। মুখ্য কাৰণ বুলি কোৱা নাই, এটা কাৰণ। মুখ্য বুলি কোৱাটোতো ভুল কথা নহয়, সেইটো কিয় ক'ম মই। আমাৰ গুৱাহাটীটোতো বৰষুণ হয়, গুৱাহাটীটোতো আমাৰ সমস্যা আছে। কেতিয়াবা আপোনালোকে গুৱাহাটীৰো বাহিনীখন চাব, কেনেকৈ বিল্ডিং ওপৰত বনাই দিছে। গতিকে আমাৰ মানুহৰোতো সমস্যা আছে, কিন্তু বৰষুণ নোহোৱাকৈ পানী হোৱাৰ মুখ্য কাৰণটো তেওঁ। এতিয়া সমস্যাটো হ'ল বৰষুণ হ'লে পানী হোৱাটোৰ আমি দোষী, কিন্তু বৰষুণ নোহোৱাকৈ যে পানী হয়, সমস্যাটো সেইটো।
উপায় নাই, এটা পানী দেখিছো আৰু কি কৰিব। এইটো ড্ৰেইন যদি ডাঙৰ কৰিব খোজো মই ৱাল ভাঙিব লাগিব, মানুহে ভাঙিব দিব? সমালোচনা কৰি থাকিবতো সহজ, সৰু ড্ৰেইনটো ডাঙৰ কেনেকে কৰি বহলাব লাগিব, মানুহৰ ৱাল ভাঙিব লাগিব, সত্ৰখনৰে ৱাল ভাঙি ডাঙৰ কৰিব লাগিব, কোনে ভাঙিব দিব? গতিকে এইটো হৈ গ'ল আৰু এইটো কাৰণে সমস্যাৰ লগত যুঁজি থাকিব লাগিব, কিবা মটৰ লগাব লাগিব, পাম্প ছেট লগাব লাগিব। কৈছে আমচিঙতো সমস্যা এটা, কিন্তু এতিয়া মই আমচিঙত গৈ কি কৰিব পাৰো? এটা আলোচনা কি কৰিব? তাতে আমাৰ অসমীয়া মানুহবিলাক বহি আছে, মই কাক ভাঙিব যাওঁ এতিয়া? কেনেকে ভাঙিব যাওঁ? তেতিয়াতো আপোনাৰ এবাৰ অলপ শিল খাকুত হাত দিওঁতে আপোনালোকে কিমান ভিডিঅ' বজাইছে। গতিকে আপোনালোকে মোক ইলেকশ্যন হৰুৱাবৰ কাৰণে আমচিং কিয় কৈ থাকে? সেইটো কবটোতো সহজ, কিন্তু আপোনালোকে এবাৰ লিখি দিয়ক যে আপোনালোকে পূৰ্ণ সহযোগিতা কৰিব। পৰ্টেলবিলাকে ভিডিঅ' ভাইৰেল নকৰে, কাৰোবাৰ ঘৰ ভাঙিলেতো কান্দিবই না, যাতে তেতিয়াতো মানুহে নাভাবে যে এওঁ ৰাইজৰ কামত কৰিছে। এতিয়াতো এটাই উপায় আছে, পানীটো শিলখাকুত নি ডাঙৰ ড্ৰেইন বনাই মেঘালয়ৰ পানীটো তালৈকে লৈ যাব লাগিব। তাৰ বাদেতো আমাৰ হাতত একোৱে উপায় নাই। গতিকে অহাবাৰ প্লেনিং কৰিব লাগিব। আৰু গুৱাহাটী সম্পূৰ্ণ বানপানীৰ পৰা বাচিবই নোৱাৰি। ইয়াত মাটি বাৰী কিনাৰ আগতে মানুহে এইটো ভাবিয়ে কিনিব লাগিব যে গুৱাহাটীখন এটা ফুড হিলত থকা প্ৰদেশ। যেনেকে দিল্লী বা মুম্বাইত বিভিন্ন কাৰণত বানপানী হয়, আমাৰ ইয়াতো কৃত্ৰিম বানপানী হ'ব, কিন্তু 2-3 ঘণ্টাত আমি পানীটো উলিয়াই দিব পাৰোঁ বা 4 ঘণ্টাত আমি উলিয়াই দিব পাৰোঁ। কিন্তু যোৰাবাটত এইটো চলি থাকিলে আমি নোৱাৰোঁ, তাৰ কোনো উপায় নাই। আৰু এইটো ইছ্যু পলিটিকেল কৰা কথা নুঠায়। এইটো কিছুমানে মই দেখিছোঁ যে পলিটিকেল কৰিব খুজি আছে, এইটো পলিটিকেল নহয়। এইটো মোৰ আগতোতো 3-4জন মুখ্যমন্ত্ৰী হৈ গৈছে, কোনেওতো পাৰা নাই নহয়। এইটোতো ইট ইজ নট এ পলিটিকেল ইছ্যু। এইবিলাক পলিটিকেল ইছ্যু কৈ পেলাই কি লাভ আছে? এইটোক লৈ পেলাই আনন্দ পাব নালাগে। আপোনালোকেও যিমান ব্যস্ত হৈ যায় দেখুৱাই মিলাই TRP ল'বৰ কাৰণে, সেইটো ইছ্যু এইটো নহয়। আৰু আপোনালোকে দুইফালে বাজে নহয়, আমি কিবা এটা কৰিলে আপোনালোকে কৰাটোতো ধৰিব। ধৰক আজি কোনো এতিয়া টঙৰা সত্ৰৰ কথা কৈছে, কিন্তু কালি যদি মই সত্ৰৰ ৱালখন ভাঙি দিওঁ আপোনালোকে কি ক'ব? শংকৰদেৱ মাধৱদেৱৰ ৱাল ভাঙি দিলে, হিমন্ত বিশ্ব শৰ্মা অমুক তমুক ভাগৱতক সন্মান নকৰে, এইটো নিউজ কৰিব নে নাই? গতিকে আপোনালোকতো ৰেডি না দুইফালে বজাবৰ কাৰণে, গতিকে হয়নে নহয়? ঠিক আছে, হ'ব। আমি ফ্ৰেণ্ডশ্বিপ যিটো বন্ধুত্বমূলক ভ্ৰমণ এটা, তেওঁলোকো আহে আমিও যাওঁ, আলাপ আলোচনা কৰি আছোঁ। আৰু যোৱা 3 বছৰ আমি এটা শান্ত অৱস্থাত ৰাখিব পাৰিছোঁ। গতিকে আজি অতুল বৰা ডাঙৰীয়া আইজলত গৈছে, মুখ্যমন্ত্ৰীক লগ পাব, তাৰ পলিটিকেল লিডাৰশ্বিপক লগ পাব, আলাপ আলোচনা বন্ধুত্ব যিটো ৰাখিব লাগে। স্যাৰ, সীমান্তৰ পৰা সাংঘাতিক বাংলাদেশী ইনফিল্ট্ৰেশ্যন হোৱাৰ কথা চলি আছে, কি? এতিয়ালৈকে হোৱা নাই, আমি সুৰক্ষিত কৰি আছো। আপোনালোকৰ টিম এটা যাবও পাৰে বাংলাদেশ বৰ্ডাৰত, আমাৰ অসমৰ বৰ্ডাৰটোলৈকে যোৱাত কোনো বাধা নাই। গতিকে অসম পুলিচে যি ধৰণে ডিউটি কৰি আছে